নমস্কাৰ গুড মৰ্নিং সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আনিছোঁ ব্লগলৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ ক্ষেত্ৰত ভালে আছে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম এতিয়া মানে 5 মিনিট বাকী আছে 12টা হ'বলৈ গাড়ীত ধুৱাই মেলাই দিলোঁ আৰু ফেলান আছে ভাঙন মাছ একদম এই এনেকুৱা সৰু সৰু মাছ হৈছে মায়ে কাটি আছে মাৰ এইফালে গাও ভাল নহয় এইফালে মই গা পা ধুই মেলি ল'লোঁ পূজাও দি ল'লোঁ মাথা নালাগিব বুলি মই পূজা দি হ'লেও মানে আনিলে আৰু সৰু মাছ খাবচোন এতিয়া মায়ে মানে কাটি আছে কষ্ট কৰি মেলি কাটি আছে আৰু কাটা পচা হৈ লওক লাহে লাহে বনাম এইফালে গাড়ীকো ধুৱাই মেলি চেণ্ডেল পিন্ধাই দিলোঁ চব খুলি চেণ্ডেলখিনি পিন্ধাই দিছিলোঁ চেণ্ডেল খুলিলে গা পা ধুৱাই মেলি দিলোঁ পাপা বাবা উঠি গৈছে এয়া খুৱাই দিলোঁ বাপৰে বাপ বিচনালৈ বিচনি বৈ আছে চব উৰি বাপৰে উৰি বাপৰে উৰি বাপৰে মোৰ কলিজাজনী উৰি বাপৰে ৰাতিপুৱা অকণমান কিনকিনীয়া বৰষুণ দিছে তাৰ ভিতৰত মানে কেইবা যে পেচাব কৰিলেনো বাচ্ছাবোৰৰ মানে বৰষুণ দিলে বহুত পেচাব কৰে দেই আধা পেন মানে তাই পিছে দিলে দেই ধুলোঁ এতিয়া অকণমান ৰ'দত দিছে ধুই মেলি ৰ'দত দিলোঁ আৰু ব'লক অকণমান পাকঘৰত গৈ ভাত আৰু গাখীৰখিনি অকণমান বহাই দিওঁ তাৰপিছত লাহে লাহে বনাই থাকিম মাছখিনি কি হ'লৰ কথা হ'ব বেঙেনা আনিছে তাৰ লগত হ'ব নেকি গম নাপাওঁ মা কাটি বাচি গা ধুব গা ধুই আহক মই সেই তেতিয়ালৈকে লাহে লাহে বনাই মেলি থাকোঁ আহা গাড়ী আহিব চাই থাকিব ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আৰু আজি বিচনীখন লৈ আহি আছে এতিয়া দৰ্জা খুলিলে মানে বাহিৰত ওলাই যাব চিয়াৰৰ ওপৰত বহাই থ'ব লাগিব তাইক নহ'লে ইফালে কৈ থাকিব তাইক অলপ আগত গা পা ধুৱাই মেলি পেণ্ট পিন্ধাবলৈ 10 মিনিট হোৱা নাই এতিয়া আকৌ পেচাব কৰি আছোঁ এয়া মাছ এই অলপ যদি বৰষুণৰ বতৰ দিয়ে এনেকুৱাই কৰে মানে দেই কিমান বাৰ যে পেচাব কৰোঁ মানে হিচাপ নাই এই পেণ্ট চেঞ্জ কৰোঁতে কৰোঁতে মানে শেষ হৈ যায় জানে তো নাই চাগে 5টামান পেণ্ট আছে কালিও আছিলে মানে যিটো পিন্ধালে কালিৰো অকণমান আছিলে সেইবোৰ মানে ভিজাটো মানে গোটেইখিনি মানে কুকাৰৰ চিটি মাৰি যায় এনেকুৱা ভয় কৰে তাই দুটাই আহোঁতে দোকানৰ পৰা চিট চেক কৰি থৈ আহিছিলে সেইখন খুলিলোঁ তো কম মাজে মাজে খোৱা আৰু মানে ইমান তেনেকৈ নোখোৱা চবৰে মৰম লাগে লৈ আহে আগতে কেতিয়াবা মুগ দালখিনি ভাল পায় মুগ দাল কেতিয়াবা লৈ দেখোঁ খায় আৰু সেই পেলাই আধা পেলাই মিলাই খুৱায় কিন্তু গেপ দি খোৱা হয় আৰু বেলেগ পেন এটা পিন্ধাই দিছোঁ কি কৰিম মাংস বন্ধ হৈ থাকে যে গাখীৰ গৰম হৈ গৈছে দালি বনাওঁ দালি বহাই দিওঁ চিটি একদম আৰু নাথাকে মানে ইয়াতে কোচত ল'বই লাগিব মাছখিনি গোটেইখিনি ভাজি কৰা হৈ গৈছে দেই ইমান মানে অকণমান বেছিকৈ ভাজি কৰিছোঁ তেতিয়া অকণমান মাছখিনি মানে অকণমান নৰম আছিলে আৰু অকণমান ভাজি কৰিছোঁ মানে খাবলৈ দেউতাই আকৌ ভাজি মাছ খাবলৈ ভাল পায় সেইকাৰণে অকণমান এনেকৈ ভাজি কৰি দিছোঁ আৰু পিঁয়াজ জলকীয়া সেয়াই হৈ গৈছে পেকেটত নমাই দিছোঁ এনেকুৱা মাছ ভাজি আকৌ ভাল লাগে অকণমান পিঁয়াজখিনি অকণমান বেছি পুৰি গৈছে আৰু এইফালে এয়া বেঙেনা ভাজিও হৈ গৈছে ইয়াতে চালাডত মানে বেঙেনাখিনি নমাই থৈ দিম একচুৱেলি বেলেগ বাচন মানে নবনাওঁ ইয়াতে হৈ যাব এতিয়া মাছ চব্জিখিনি গৈছিলে বেঙেনা লগত বনাবলৈ বেঙেনা লগত বনাই দাদা নাখাব ময়ো নাখাম যিহেতু চৰ্দি কাহ এতিয়াও মাজে মাজে হৈ আছে এতিয়া যদি খাওঁ আকৌ যদি হয় সেইকাৰণে মানে অকণমান দেউতাই কৈছে খালি বনাবলৈ খালি বনাই দিওঁ মছলাও হৈ গৈছে ভাজিও হৈ গৈছে এতিয়া জাষ্ট বনাই হৈছে দালিও বনোৱা হৈ গৈছে চব্জিখিনি বনাওঁ বেঙেনাখিনি নমাই লওঁ চব্জিখিনি নমাওঁ গাৰ্গিৰ ফালে টোপনি লাগি আছে কৰি আছে A few moments later. গুড ইভিনিং গাইজ বহুত বস্তাকো লগ পালোঁ আমাৰ কাকি চাব দেই এয়া চাওক চামুচ বাতি লৈ টিভি চাইছে লাইনৰ ভল্টেজ নহ'লে আমাৰ ৰুমৰ মানে একদম আন্ধাৰ হৈ যায় যে ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে ঠিকেই আছিলোঁ দুপৰীয়া ভাত পানী বনোৱাৰ পিছত খোৱা নাই আৰু পিছত খাম বুলি 1:30মানত মোৰ বনোৱা মেলা হৈ গৈছে গাৰ্গী খোৱালোঁ মানে ময়ো অকণমান ভাবিলোঁ দেই তো শুইছোঁ মানে এনেকুৱা অশান্তি লাগি আছে মোৰ
এচিডিটি হৈ গৈছে মানে কঁঠালৰ গুটি খোৱা মই আগতে কৈছোঁ চাগে আপোনালোকক কঁঠালৰ গুটি মোৰ পেটত আগতে সহ্য নহয় তো আজি মানে কঁঠাল গুটি ভাজি কৰি মায়ে মানে ড্ৰাই ফ্ৰুটৰ লগত চাটনি বনাইছিল ৰাতিপুৱা সেই লগত খালোঁ ভালো লাগিলে খাই আগতে যেতিয়া খাইছোঁ একো হোৱা নাই সেইকাৰণে ভাবিছোঁ একো নহ'ব সেই খাই মানে দুপৰীয়াৰ পৰা এনেকুৱা মানে ভমিটিং হৈ আছে 5-6 দিন কৰি লৈ আজি মানে এনেকুৱা কপাল বেয়া মোৰ গেছৰ টেবলেটো নাই শেষ হৈছে ৰাতিপুৱা আছিলে এটা দাদাই খালে দেই দেউতাই আনিম বুলি কৈছিল দুপৰীয়া কিন্তু পাহৰিলে তাৰপিছত মই পিছবিলাক আকৌ গ'লোঁ স্কুটি লৈ চাওঁ পিনাক নাই ন ঘৰত সেইকাৰণে অসুবিধা হৈ আছে ঘৰত মানে গৈছিলোঁ দাদা যিটো শুই আছে জগাবলৈ মানে কেনেকুৱা লাগিছে কৈছোঁ মই অকণমান ভাল পাইছোঁ যেতিয়া নিজে যাওঁ গৈ মেলি চাওঁ মানে যদি পাওঁ লৈ আহিম গৈছোঁ কিন্তু নাই কলনীৰ দোকান বন্ধ মানে কলনী বন্ধ কিন্তু বাটফালে খোলা আছিল কিন্তু অকণমান নাইটি পিন্ধি গৈছোঁ ন ইমান দূৰত লাজো লাগে মোৰ যাবলৈ যিহেতু মই ইয়াৰ বোৱাৰী হয় ছোৱালী হ'লে বেলেগ কথা আছিলে নাইটি পিন্ধি গুচি গ'লোঁ হয় মই একো নাই ঘৰত ইয়াতে মানুহে দুই তিনিটা কথা ক'ব সেইও মানে গাঁৱত আহিলে কেনেকুৱা লাগিব ন সেইকাৰণে যোৱা নাই তাৰপিছত মা কৈছে আৰু নিমখ মানে ক'লা নিমখ বিট নিমখ আৰু গৰম পানীতে অকণমান মিলাই খাবলৈ বহুতে কৈছে দেই তেনেকৈ আৰু লগ পাইছিলোঁ যে বৌ তেখেতেও কৈছে আৰু আদা অকণমান থেতেলি গৰম পানীত ওলাই তেনেকৈ খালোঁ তেনেকৈ খাই মানে এনেকুৱা ভাল পালোঁ এতিয়াহে মানে অকণমান মানে সন্ধিয়ালৈকে একদম নাই চব ক্লিয়াৰ একদম ইমান ধুনীয়া মানে আগৰ দৰে হৈ গৈছোঁ এনেকুৱা বেয়া লাগিছিল দুপৰীয়া মানে মোৰ টেনশ্যন লাগিছে মোৰ কিবা এটা হ'লে মানে টেনশ্যন লাগে মোৰ যদি কিবা এটা হৈ যায় ছোৱালী কি হ'ব সেয়া তাইক কেনেকৈ খুৱাম মই কেনেকৈ ফিটিং কৰাম সেয়ে মোৰ চিন্তা লাগি যায় দেই মোৰতো নিজৰটো বেলেগ কিন্তু ছোৱালী আগত টেনশ্যন লাগি যায় তো মায়ে চাহ বনালে মুড়ি ভিজাই দিলে কৈছে মুড়ি ভিজাই খোৱা গেছৰ কাৰণে ভাল বাহিৰৰ বস্তু খাব নালাগে তো গাখীৰ পিনি এতিয়া খোৱালোঁ খুৱাই এতিয়া তাতে দুষ্টামি চলিছে মাহঁতৰ ৰুমত একদম কি ক'ম পিছত এবাৰ উঠে এবাৰ নামে এবাৰ মানে মোক দেখা পালেই ফিটিং কৰাব লাগে জানি ফিডিং কৰা ছোৱালী ল'ৰা ছোৱালী এনেকুৱা মাক দেখা পালেই হ'ল বহিলেই হ'ল মানে আহিবই খাবলৈ এই আহিছে এই ৰাম ৰাম কৰি চব পেৰতে পিন্ধাটো পেচাব কৰিছে কিবা পেচাব কৰে কিবা পেচাব ঠেচ ইটা মোজা চব চেদেলি পেদেলি বাপৰে বাপ গাঁৱলৈ আমি যে বহু চফাত তেনেকৈ মানে হৈছে লাইনটো মানে এনেকুৱা প্ৰব্লেম দি আছে আজি এবাৰ যায় এবাৰ আহে আকৌ ইনভাৰ্টাৰৰ লগত কানেকশ্যন হৈ যায় মানে আৰু কি ক'ম এই গৰমত যদি এনেকুৱা প্ৰব্লেম দি থাকে কেনেকুৱা খং উঠে কওকচোন বাকী মাহঁতৰ ৰুমতে শোৱালোঁ আৰু অকণমান ভাত বনালোঁ দেই একদম এতিয়া মানে মোৰ মূৰৰ বিষ হৈ আছে মানে কি যে হ'ব মানে গমেই পোৱা নাই ইফালে মূৰৰ বিষ হয় আকৌ ইফালে এচিডিটি আৰু ৰক্ষা নাই আৰু মোৰ মানে ভাত হৈ গৈছে অকণমান ভাত বনালোঁ কিহৰ লগত খাম সেই চিন্তা মোৰ মাছ চাছ একদম খাবলৈ মন নাই ইমান আৰামত বনালোঁ ডাঙৰ মাছ অকণমান খাই ভাল লাগে দেই ভাজিও কৰিছোঁ খাম বুলি কিন্তু নাই সেই ভাগ্য মোৰ কপালত নাই খাবও নোৱাৰিম এতিয়া মাছ চাছ একদম খাব লাগিব দালিৰ লগত অকণমান ভাত খাব লাগিব দেউতাহঁতক খাওঁতে টাইম লাগিব 10:50 হৈছে মানে 11টা হ'ব আৰু বেছি টাইম মানে 50 মানে 50 হৈছে খাই মেলি হৈ যাম আৰু দেৰি কৰি লাভ নাই গাৰ্গীও তাতে খোৱালোঁ খুৱাই লৈ বাৰু মোৰ ফালে কেইটামান বজাৰত গৈ কেইটামান বস্তু ল'ব লগা আছে কেনেকৈ যাওঁ সেই চিন্তা লাগি আছে মোৰ তো যি নহওক ব্লগটো আৰু দীঘল নকৰোঁ একেবাৰে ভাল লগা নাই ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে অৰ্জনটো ছাবস্ক্ৰাইব কৰিলে কেইধৰণৰ পঢ়িব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট